এইবাৰ ৰান্ধনিৰ ৰূপত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্যৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে ভাজিলে পুৰি। ৰাজ্যত দ্বিতীয় পৰ্যায়ত চলি থকা গুণোৎসৱৰ কাৰ্যসূচীত অংশ ল'বলৈ আজি ধুবুৰীৰ BC মেমৰিয়েল গাৰ্লছ ME স্কুলত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত BC মেমৰিয়েল গাৰ্লছ ME স্কুলত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে। শ্ৰেণীকোঠাত শিক্ষকৰ ৰূপত দেখা গ'ল মন্ত্ৰীগৰাকীক। ইয়াৰ পাছতে ৰান্ধনীশালত সোমাই মধ্যাহ্ন ভোজনৰ বুজ লোৱাৰ লগতে নিজেই ৰান্ধনিৰ ৰূপত থাকি পুৰি ভাজিবলৈ আৰম্ভ কৰে শিক্ষাৰ্থীৰ বাবে। তাৰ পাছতেই বিদ্যালয়ৰ ৰান্ধনীসকললৈ 500 টকাকৈ উপহাৰ হিচাপে আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। লক্ষণীয় বিষয় যে মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীত গৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰি সন্তুষ্টি প্ৰকাশ কৰি কয় যে গুণোৎসৱ হৈছে প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ শিকাৰ মাধ্যমসমূহৰ উন্নতিৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুণগত মান বঢ়োৱাৰ এটি পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰা আৰু শিকাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিৱেশৰ উন্নতি সাধন কৰা। ইপিনে পঞ্চায়ত নিৰ্বাচনলৈ সাংবাদিকে সোধা প্ৰশ্নোত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, পঞ্চায়ত নিৰ্বাচন পৰীক্ষাতকৈ ডাঙৰ নহয়। উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সম্পন্ন হোৱাৰ পিছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। সমগ্ৰ অসমত গুণোৎসৱ চলি আহিছে আৰু এই গুণোৎসৱৰ যি ধাৰা, এই ধাৰা নিৰবিচ্ছিন্নভাৱে যি চলিছে এইটোত মই নিতান্ত সুখী। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। কাৰণ গুণোৎসৱ যেতিয়া প্ৰথমতে আৰম্ভ কৰাৰ সময়ত আমাক বহুতে সমালোচনা কৰিছিলে যে আমি উৎসৱ পাতি থাকোঁ। এই যে শিক্ষাৰ যি উৎসৱ, গুণগত মানদণ্ড উন্নয়ন কৰাৰ কাৰণে যি ব্যৱস্থা লৈছে, মই ভাবোঁ এইটো ধাৰাবাহিকভাৱে হৈ থাকিব লাগে। আৰু যিহেতু আমাৰ এই যিখন BC দাস মেমৰিয়েল গাৰ্লছ হাইস্কুল, এইখনতো আচলতে গুণোৎসৱ পতাৰ প্ৰয়োজন নাই। কাৰণ কিয়, মই পূৰ্বতো আহিছোঁ, ইয়াতে যথেষ্ট ধৰণৰ ছাত্ৰ ছাত্ৰী আছে, শিক্ষকো আছে আৰু শিক্ষাৰ যি মানদণ্ড, সেই মানদণ্ড ভাল। মই আজি ঘৰত সাধাৰণতে লুচি বনাওঁ, আজি ইয়াতে লুচিও বনালোঁ তেওঁলোকৰ লগত। কেনেকুৱা অভিজ্ঞতা? গতিকে পুৰি বনোৱা সাধাৰণতে মই পৰিৱেশটো পোৱা নাছিলোঁ। গুণোৎসৱত ইয়াতে যে পুৰিও বনাইছে, ছাত্ৰ ছাত্ৰীসকলকে হওক বা আমাৰ শিক্ষক শিক্ষয়িত্ৰী হওক, ভাল এটা সুন্দৰ এটা ঘৰুৱা পৰিৱেশত তেওঁলোকে শিক্ষাৰ মানদণ্ড ধুবুৰী BC মেমৰিয়েল এই বিদ্যালয়খনে ভাল এটা পৰিৱেশ কৰিবলৈ সক্ষম হৈছে। মই প্ৰধান শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যাতে সমৰ্পিত মনোভাৱেৰে যাতে তেওঁলোকে আগন্তুক দিনতে এই সেৱা যাতে আগবঢ়াই যায়, তাৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। গুণোৎসৱ পাতি শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কথা কৈছে আপোনালোকে, কিন্তু এতিয়াও বহু বিদ্যালয়ত দেখা গৈছে যে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা বহুত কম। এই ক্ষেত্ৰত কি? এইটোৰ ক্ষেত্ৰত যিহেতু আমাৰ জিলাভিত্তিক ৰেচনেলাইজ ছিষ্টেম কৰি আছে, আৰু মই ভাবোঁ যে যেনেকৈ ইয়াতো আমাৰ কিছু শিক্ষক কম আছে, ৰেচনেলাইজৰ যিটো ছিষ্টেম চলি আছে, মই ভাবোঁ 2 মাহৰ ভিতৰতে সমস্যাটো সমাধান হ'ব। আৰু যিহেতু আমাৰ চৰকাৰখনে প্ৰতি বছৰে যিহেতু শিক্ষক নিযুক্তি দি আহিছে, কিন্তু এই কথাষাৰ চাব লাগিব যে শিক্ষক নিযুক্তিৰ লগত বহু ঠাইত এনেকুৱাও আছে যে তাত শিক্ষক বেছি আছে, ছাত্ৰ ছাত্ৰী কম আছে। আমি বহু সময়ত এই কথাষাৰ কওঁ যে শিক্ষক কম আছে, কিন্তু এনেকুৱা দেখিছোঁ প্ৰায় 50% স্কুল আছে য'ত নেকি 1:30 ৰেচিঅ' মতে যিমান থাকিব লাগে তাতকৈ কিন্তু ষ্টুডেণ্ট কম আছে। এই যে ষ্টুডেণ্ট কম আছে, ইয়াৰ মূলগতভাৱে দায়ী কোন? মূলগতভাৱে দায়ী আমি অভিভাৱকসকল। আৰু মূল কাৰণটো হৈছেনো কি? মূল কাৰণটো হৈছে কি যে আমাৰ ল'ৰা ছোৱালীসকলক আমি অংগনবাড়ীত নপঠাওঁ। আমি দেখিছোঁ যে আমাৰ ল'ৰা ছোৱালীসকলক ল'ৰালি কালতে ইংৰাজী মাধ্যমত বহু শিশুৱে মানে হেৰি কৰা বহুত নাম আছে, মই নামখিনি ল'ব খোজা নাই, তাত আমি পঠাই দিওঁ, তেওঁলোকে টাই চাই মাৰি আহে। এতিয়া যিসকলে 3 বছৰ বয়সতে টাই মাৰি আহে, সেই ল'ৰা ছোৱালীবিলাকে যেতিয়া অন্যসকলক দেখিলে ভাবে যে এইখন সমাজ এনেকুৱাই। অংগনবাড়ীত যিহেতু টাই মাৰি নাযায়, অংগনবাড়ীত যিহেতু ধনী দুখীয়াসকলে যায়, সেইকাৰণে আচলতে প্ৰত্যেকে অংগনবাড়ী স্কুলত পঢ়াব লাগে। মই কিন্তু মোৰ ল'ৰা ছোৱালীক অংগনবাড়ীত পঠাইছিলোঁ। এইকাৰণে পঠাইছিলোঁ অংগনবাড়ীত
যে যাতে শিশুজনে যাতে গম পায় যে আমাৰ ভাৰতীয় সমাজত ধনী দুখীয়াসকলে আমি একত্ৰিতভাৱে আমি পঢ়া শুনা কৰোঁ। গতিকে আমি এই যে নিজৰ ল'ৰা ছোৱালীক যদি আমি অংগনবাড়ীত নপঢ়াওঁ, আল্টিমেটলি LP স্কুলতো এডমিশ্যন দিয়া নহয়। মুখ্যমন্ত্ৰী ডাঙৰে অপ্ৰাণ চেষ্টা চলাই আহিছে শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন কৰাৰ কাৰণে। কিন্তু আমি যদি ল'ৰা ছোৱালীসকলক অংগনবাড়ীত নপঠাওঁ, তেতিয়াহ'লে LP স্কুলত আমি নপঠাম, তেওঁ ইংৰাজী মাধ্যমত গতি কৰি থাকিব আৰু আমাৰ অসমীয়া মাধ্যমৰ সংখ্যা আমাৰ কমি থাকিব। গতিকে এই পৰিৱেশৰ পৰা আমি যদি পৰিত্ৰাণ পাব লাগে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰায় এতিয়া 10,000তকৈ অধিক মডেল অংগনবাড়ী নিৰ্মাণ কৰা হৈছে। 25 লাখ টকা ব্যয় সাপেক্ষে, মানে 15টা ষ্টুডেণ্ট থাকিলেও তেওঁলোকৰ কাৰণে 25 লাখ টকা খৰচ কৰা হৈছে। আৰু য'ত মানে মাটি নাই, সেইবোৰ মাটি নোহোৱা অংগনবাড়ী ঠাইত আমি 15 ফাইনেন্সৰ জৰিয়তে কাম কৰি আছোঁ। আমাৰ যেতিয়া সন্তানক পঠাইছিলোঁ, ভাঙা চিঙা ঘৰতে যিসমূহ যে চালি আছিলে, কংগ্ৰেছৰ দিনত অংগনবাড়ী কেন্দ্ৰসমূহ চালি আছিলে, চালিতে আমি পঠাইছিলোঁ। এতিয়া ইমান সুবিধা পৰ্যাপ্ত ধৰণৰ লিখন সামগ্ৰীকে হওক, খোৱা বস্তু দিয়াৰ পিছতো আমি যদি ল'ৰা ছোৱালীসকলক অংগনবাড়ীত নপঠাওঁ, তেতিয়াহ'লে আমি নিজে অসমীয়া ভাষাটো ধ্বংস কৰা একগৰাকী মূল হোতা বুলি মই ভাবি লওঁ। মই সেইকাৰণে প্ৰতিগৰাকী অভিভাৱক আহ্বান জনাইছোঁ যে তেওঁলোকৰ সতি সন্তানক তেওঁলোকে যাতে প্ৰথমতে যাতে অংগনবাড়ীত পঢ়ায়, কাৰণ প্ৰথম মানে পঢ়াশালী হৈছে মাতৃগৰাকী, দ্বিতীয় পঢ়াশালী হৈছে আমাৰ অংগনবাড়ী। তাৰ পিছতহে আমি অন্যান্য কথাবোৰত আমি আহিব পাৰিম। গতিকে যেতিয়ালৈ অংগনবাড়ীত সংখ্যা বেছি হ'ব, তেতিয়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হ'ব।